লখিমপুৰ জিলাৰ বিপুৰীয়াৰ পিঠাগুৰি মিচিং গাঁৱৰ যুৱকসকলৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত ১২ সংখ্যক ভোগালী মেজি মেলা অনুষ্ঠিত হয়। প্ৰদূষণমুক্ত অসম গঢ়াৰ আদৰ্শৰে আৰু সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা কাছ আৰু ডাইনছৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি সমাজলৈ এক বাৰ্তা দিবলৈ প্ৰয়াস কৰে। এক উলহ-মালহ পৰিৱেশ কৰা বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীয় ৰাইজৰ উপস্থিতিৰে এক সমন্বয় ক্ষেত্ৰলৈ পৰিৱৰ্তন হোৱা দেখা গ'ল। বিশেষকৈ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা এই পিঠাগুৰিৰ ৰাইজে স্বচ্ছতাৰ ওপৰত এক বহুল কাৰ্যসূচী ৰূপায়ণ কৰি সজাগতাৰ সৃষ্টি কৰি আহিছে। পিঠাগুৰি মিচিং গাঁও উদ্যোগত বৃহত্তৰ আঞ্চলিক ৰাজ্যৰ সহযোগত যি ভোগালী মেজি মেলা আয়োজন কৰিছোঁ, এই বৰ্ষ আমাৰ ১২ সংখ্যক। এই ১২ সংখ্যত আমি এটা প্ৰকাণ্ড কাছৰ আৰ্হিৰে আমি ভেলাঘৰ নিৰ্মাণ কৰি সাজি উলিয়াইছোঁ। আমি এইটো নৱপ্ৰজন্মক অসমবাসীক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যেনেধৰণে আমাৰ মাজৰ পৰা পৃথিৱীৰ পৰা হেৰাই গ'ল ডাইনছৰ, ঠিক তেনেকৈ আমাৰ মাজৰ পৰা হেৰাই যাবৰ উপক্ৰম হৈছে কাছ। সেয়ে আমি কাছৰ আকাৰে এটা বৃহৎ ভেলাঘৰ সাজি উলিয়াইছোঁ আৰু সেই তাৰে উপমা দিবৰ কাৰণে আমি এটা বৃহৎ আকাৰৰ ডাইনছৰ সাজি প্ৰস্তুত কৰি উলিয়ালোঁ। আৰু আমি আৱৰ্জনাৰ য'তে ত'তে পৰি থাকে, প্ৰদূষণ সৃষ্টি কৰি থাকে, তেনেবোৰ সামগ্ৰী বুটলি গোটাই পিটাই আনি আমি ইয়াত প্ৰতীকী মেজি হিচাপে উপস্থাপন কৰোঁ। নৱপ্ৰজন্মক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে সেইসমূহ য'তে ত'তে পেলাব নালাগে, ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে বা তেনেকুৱা আচুতীয়া ঠাইত ৰাখিব লাগে। সেয়েহে আমি এই মেজিসমূহ আমি সাজি আছোঁ আৰু আমাৰ আজি দিনটোটা কাৰ্যসূচী চলি আছে। এতিয়া আমাৰ বিভিন্ন জনগোষ্ঠীয় দলসমূহ কৃষ্টি প্ৰদৰ্শন চলি হৈ গৈছে আৰু ৰাতিলৈ আমি সাংস্কৃতিক সন্ধ্যাৰ কাৰণে আমি জুনিয়ৰ জুবিন নামে খ্যাত আমাৰ প্লাৱন ভূঞা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। এই সুযোগতে আমি সকলো ৰাইজক আমি প্লাৱন ভূঞাৰ গীতৰ শৰাই সহযোগ কৰিবৰ বাবে আমি সকলো ৰাইজক এই সুযোগতে আহ্বান জনাইছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।